নমস্কাৰ আজি মোৰ পাঠ্যক্ৰমত পাঠলৈ আহিছো বুৰঞ্জী বিষয়ক প্ৰশ্নটো হৈছে অসমীয়া বুৰঞ্জী সাহিত্যৰ উদ্ভৱ সম্পৰ্কে আলোচনা কৰক বা বুৰঞ্জী সাহিত্যনো কি তাক বিশ্লেষণ কৰক। এতিয়া প্ৰথমে আমি ক'ব লাগিব বুৰঞ্জীনো কি। বুৰঞ্জী হ'ল মধ্যযুগীয় অসমীয়া সাহিত্যসমূহৰ অন্যতম সম্পদ। বুৰঞ্জী সাহিত্য আহোম ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা শ্ৰেষ্ঠ সাহিত্য। বুৰঞ্জী হৈছে ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, ঐতিহাসিক ঘটনাৰ বিৱৰণ থকা পুথি। বুৰঞ্জী শব্দটো টাইমূলীয়। আহোমসকলে তেওঁলোকৰ পূৰ্বপুৰুষৰ বসতি স্থান থাইলেণ্ডৰ পৰাই অসমলৈ লৈ আহিছিল। বুৰঞ্জী শব্দটোৰ অৰ্থ হ'ল মূৰ্খৰ শিক্ষাৰ ভঁৰাল বা জ্ঞানৰ ভঁৰাল। বুৰঞ্জী সাহিত্যসমূহক এটা সময়ৰ উপযুক্ত দলিল বুলিব পাৰি। চুকাফাৰ নেতৃত্বত আহোমসকলে অসমত প্ৰৱেশ কৰাৰ আগলৈকে অসমৰ ইতিহাসত বুৰঞ্জী লিখাৰ কোনো নিদৰ্শন পোৱা নাযায়। ই আহোমসকলৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ এক অনবদ্য অৱদান। মধ্যযুগীয় সাহিত্যৰ আপুৰুগীয়া সম্পদ। বুৰঞ্জী লিখা বা কোনো ঘটনা লিপিবদ্ধ কৰা আহোমসকলৰ পুৰণি প্ৰথা আছিল। চুকাফাই অসমত প্ৰৱেশ কৰি মহন বাইলুঙক তেওঁৰ সন্মুখত ঘটা প্ৰতিটো ঘটনা লিপিবদ্ধ কৰি যাবলৈ নিৰ্দেশ দিয়ে আৰু মহন বাইলুঙেও চুকাফাৰ নিৰ্দেশ মানি এই পৰম্পৰাৰ সূচনা কৰে আৰু তেতিয়াৰ পৰাই অসমত বুৰঞ্জী লিখাৰ পৰম্পৰা বা উদ্ভৱটো তেনেকৈ হৈছে। এতিয়া আহোমসকলে বুৰঞ্জী লিখা প্ৰথাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে। বুৰঞ্জী শিক্ষাৰ জৰিয়তে নৱপ্ৰজন্মক উৎসাহ আৰু অনুপ্ৰেৰণা যোগোৱাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ গতিপথ নিৰ্ণয়তো প্ৰভূত প্ৰভাৱ পেলাব বুলি বিশ্বাস কৰে। সেয়ে আহোমৰ বিবাহ পদ্ধতি চকলং অনুষ্ঠানত বুৰঞ্জী কাহিনী শুনোৱাটো আহোমসকলে নৈতিক দায়িত্ব হিচাপে লৈছিল। মানে তেওঁলোকৰ যেতিয়া বিবাহ প্ৰথা চলে তেতিয়া তেওঁলোকৰ পূৰ্বপুৰুষৰ কথা মানে বুৰঞ্জী যিটো ইতিহাস সেইটো তেওঁলোকক শুনায়। এনেবোৰ দিশৰ পৰা বুৰঞ্জীৰ প্ৰতি তেওঁলোকৰ অগাধ বিশ্বাস আৰু শ্ৰদ্ধা ৰোমান পোৱা যায়। আহোমসকলে 600 বছৰীয়া কালক্ৰমিক ৰাজত্বৰ কথা বুৰঞ্জীত লিপিবদ্ধ কৰিছে। ই তেওঁলোকৰ সন্মানৰ বস্তু, শ্ৰদ্ধাৰ বস্তু। শিক্ষা ল'বৰ বাবেই বুৰঞ্জীকেই আগস্থান দিছিল। ৰাজকোঁৱৰকে ধৰি ডা-ডাঙৰীয়াসকলৰ সন্তানকো কাহিনীৰ চলেৰে বুৰঞ্জীৰ শিক্ষা প্ৰদান কৰা পৰম্পৰা আহোমসকলৰ পুৰণি অভ্যাস। ইয়াৰ পৰা প্ৰমাণ হয় যে আহোম যুগত বুৰঞ্জী চৰ্চা কৰা প্ৰথাটো লিখিত আৰু মৌখিক দুয়োটা ৰূপতে চলিছিল। যি কি নহওক, জ্ঞানৰ ভঁৰাল বুৰঞ্জীসমূহ আহোমৰ আন দানৰ দৰে শ্ৰেষ্ঠ দান। ইয়াত 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈ আহোমৰ গৌৰৱময় 600 বছৰীয়া ৰাজত্বকালৰ ৰজা মহাৰজাসকলৰ ৰাজকাৰ্য, উত্থান পতন, যুদ্ধ বিগ্ৰহ, ঘৰুৱা সংঘাত, চুবুৰীয়া ৰাজ্যৰ সৈতে সংঘাত, আন সম্পৰ্ক, প্ৰতিষ্ঠা, ধ্বংস, বিভিন্ন বিষয় বৰ্ণনাৰে সমৃদ্ধ বুৰঞ্জী সাহিত্যখিনি কেৱল অসমৰ বাবেই নহয়, ভাৰতীয় প্ৰেক্ষাপটতো সমানেই সমাদৃত বা অমূল্য সাহিত্য সম্পদ। এই বুৰঞ্জীৰ আধাৰত বৃহত্তৰ অসমীয়া সংস্কৃতি আৰু অসমীয়া গদ্যৰ সুঁতিয়ে এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। এইখিনি আছিলে
বুৰঞ্জী সাহিত্য কি বা অসমত বুৰঞ্জী সাহিত্যৰ কেনেকৈ প্ৰচলন হ'ল বা কেনেকৈ উদ্ভৱ হ'ল এই প্ৰশ্নৰ উত্তৰ তথাপি আপোনালোকে অধ্যয়ন কৰিব আৰু আপোনালোকৰ নিজাববীয়াকৈ উত্তৰবিলাক লিখিবলৈ যত্ন কৰিব। ধন্যবাদ।